মানুহ ইমান সমাগম কিহৰ কাৰণে? আটাইতকৈ স্পেচিয়েল বস্তুটো হ'ল মই দেখাই হেল্ল' গাইজ, মই মনজিত। কি খবৰ আপোনালোকৰ? আজি মানে আমাৰ মধুৰিআমৰ গাছডাল কাটিব, মানে টিংপাতত একদম নষ্ট হৈ গৈছে, পাত পৰি পৰি কিনে। আৰু তাৰ কাৰণে দাদাই ওপৰত ধৰি কিনে গছৰ ঠানি কেইটামান কাটি দি আছে। আৰু গাইজ, গছৰ ঠানি কটা হৈ গ'ল আৰু এতিয়া মই তলা লগাই কিনে ক'ত যাওঁ চাই থাকক। আৰু গাইজ, ঘৰত যে তালা লগাই থৈ দিলোঁ, এতিয়া বৰ্তমান আহিছোঁ। আমি যে কালি নাম গাইছিলোঁ, তাৰ আজি মানে প্ৰীতি ভোজন। গাইজ চাব পাৰে আপোনালোকে, ব'ল গাইজ ভিতৰত যাই কিনে দেখাই আছোঁ। আৰু গাইজ আহি পোৱাৰ লগে লগে বহিব দিলে, মই বোলো দিয়া। আৰু গাইজ ইয়াতে বিলনী হিচাপত আমাৰ নাম পাৰ্টি আছিল আৰু বেলেগ বেলেগ নাম পাৰ্টিৰো আছিল। এনেকৈ ৰাইজে মিলি কিনে আৰু প্ৰীতি ভোজন হৈ গ'ল। আজি মাঘৰ 4 তাৰিখ যিহেতু, আৰু বহুত মানুহ আহিছে, বহুত দূৰৰ দূৰৰ পৰা আহিছে, বিয়া হৈ যোৱা ছোৱালীবিলাক আহিছে আৰু এনেকৈ কিছুমান দূৰত দূৰত মানুহ আছিল, তেওঁলোকে। আৰু গাইজ মই আজি আইটেম কেইটাৰ নাম কৈ নিদিওঁ, আপোনালোকে ইয়াতে চাই কিনে গম পাই যাব কি কি আছে, আপোনালোকে চাই লওক। আৰু গাইজ আটাইতকৈ স্পেচিয়েল বস্তুটো হ'ল মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক, আমাৰ মৰমত জুবিন দা। জয় জুবিন। আমাৰ নামঘৰৰ সংঘত সকলো মহান ব্যক্তিৰ ফটো লগাই থৈ দিয়া আছে, তাৰ মাজতে থৈ দিয়া আছে আমাৰ মৰমৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন। আৰু গাইজ মোৰ মাতটো ভাঙি আছে, আপোনালোকে শুনি গম পাইছে। এনেকৈ বহুতক লগ পালোঁ আৰু ভাল লাগিলে, এনেকৈ